আৰ্থিক দীনতা শিক্ষাৰ ক্ষেত্ৰত যে হেঙাৰ হ'ব নোৱাৰে তাক পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে নগাঁও জিলাৰ জাজৰি বৰমণিপুৰৰ এগৰাকী ছাত্ৰই। যি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সেই ফলাফলত তেওঁ ৯৫% নম্বৰ পাই ইতিমধ্যে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এইগৰাকী ছাত্ৰ হৈছে শ্বেহজাদুত জামান ওৱেচি। মই বৰ্তমান তেওঁৰ বাসগৃহত উপস্থিত আছোঁ আৰু মই পোনে পোনে তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম, যিহেতু আমি জানিব পৰা মতে তেখেতৰ পিতৃ এগৰাকী টমটম চালক আৰু এইখন যিখন টমটম মোৰ সতীৰ্থক দেখুৱাবলৈ আহ্বান জনালোঁ, এইখন টমটম চলাই আচলতে ছাত্ৰগৰাকীক পঢ়ুৱাইছিলে আৰু আজি ছাত্ৰগৰাকীয়ে সুন্দৰ ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। মই পোনে পোনে তেওঁৰ কাষলৈ যাব বিচাৰিম। পোনপ্ৰথমে তোমাক অভিনন্দন জ্ঞাপন কৰিলোঁ। কি ক'বা এই সুন্দৰ ফলাফলৰ বাবে? ধন্যবাদ। মোৰ এই ফলাফললৈ মই বহুত ভাল অনুভৱ কৰিছোঁ। মোৰ এই ফলাফলৰ বাবে মোৰ মা দেউতা, মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ সকলো বন্ধু বান্ধৱে বহুতখিনি সহযোগিতা দিছে আৰু লগতে সকলোবোৰ মোৰ পঢ়াৰ কাৰণে সুযোগ প্ৰদান কৰিছে। তাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কোন বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা? দেউতা মায়ে বহুখিনি অভিযোজন দিছে মোক পঢ়ি যাবলৈ। শিক্ষক শিক্ষয়িত্ৰীসকলেও সেই একেধৰণে অভিযোজন দিছে আৰু লগতে মোক দৈনিক পাঠদানো প্ৰদান কৰিছে। সেইটোৱে। উচ্চ শিক্ষাত মই ক্লাছ 11ত ছায়েন্স বিষয় ষ্ট্ৰীম লৈ পেলাই ইঞ্জিনিয়াৰিং লাইনত পঢ়িম বুলি ভাবিছোঁ। আৰু যিসকল ভৱিষ্যত প্ৰজন্ম তোমাৰ পিছৰ ছাত্ৰ ছাত্ৰী তেওঁলোকক ক'ব বিচাৰিবা? ভালদৰে শিক্ষক শিক্ষয়িত্ৰীৰ কথা শুনি মা দেউতাৰ লগত পঢ়িবলৈ আৰু ভাল এটা ফলাফল লাভ কৰিব। ধন্যবাদ। মই পিতৃ আছে যিখিনি কষ্ট কৰিছোঁ, মোৰ অনুভৱ মই কষ্টৰ ফলখিনি পাইছোঁ। যিখিনি তাৰ প্ৰয়োজন আছিল মই সম্পূৰ্ণখিনি তাক দিব পৰা নাই, যিহেতু মোৰ এজন টমটম চালক। গতিকে সি যিখিনি ৰিজাল্ট কৰিছে মই ভবাতকৈ বহু ভাল কৰিছে। আপুনি যথেষ্ট কষ্ট সন্তুষ্ট। হয়, কষ্টটো বহুত কৰিবলগীয়া হৈছে। অকল সিয়ে নহয়, ছোৱালী এজনীও আছে, জাতীয় বিদ্যালয়ত পঢ়াইছোঁ। গতিকে তাইকো চাবলগীয়া হৈছে, ঘৰখনো চলাব লাগে। কষ্ট হয় অলপ, কষ্টটো কৰিবই লাগিব, যিহেতু ল'ৰা ছোৱালী ভৱিষ্যত দান। যথেষ্ট সুখী আপুনি? হয়, বহুত সুখী। মাতি আছে কি ক'ব? মই মানে কি, মই যেনেকৈ ধৰক সি ৰিজাল্ট ভালকৈ কৰিম বুলি হেৰি কৰিছে পঢ়িছে, সেনেকৈ মানে মই ভবামতে সি ৰিজাল্টটো কৰিছে, সেইকাৰণে মোৰ ভাল লাগিছে। আজি বহুত ভাল লাগিছে মানে তাৰ কাৰণে। মই সেইখিনি কৰিবৰ কাৰণে বহুতো চেষ্টা কৰিছোঁ, তাক হেৰি কৰিছোঁ, কষ্টও কৰিছিলোঁ। আজি মানে খুব ভাল লাগিছে। এতিয়া ভাবিছিলে এনেকুৱা ফলাফল এটা লাভ কৰিব? ভাবিছিলোঁ মানে ভাবিছিলোঁ, মোৰ কথা থকা নাই, মই যিখিনি কষ্ট কৰিছোঁ সিও কষ্ট কৰিছে তাৰ বিনিময়ত। সেইকাৰণে মই ভাবিছোঁ যে সেনেকুৱা এটা কৰিব আৰু সিও ধৰ নিজে নিশ্চিন্ত হৈ আছে যেতিয়া মই এনেকুৱা কৰিমেই, মই 90ৰ ওপৰত পামেই মানে এনেকৈ কৈছিলে। সেইকাৰণে মই এতিয়া ৰিজাল্টটো পাই খুব ভাল লাগিছে। মানে বিদ্যালয়ৰ ফালৰ পৰাও সহায় কৰিছে বহুতে, আৰু দেউতাকেও কৰিছে, ময়ো কৰিছোঁ এনেকৈ। সিও বহুত কষ্ট কৰিছে। মাতৃ আচলতে মই এটা কথা জানিব পাৰিছোঁ যে তেখেতে গ্ৰীণ ভেলী পাব্লিক স্কুলৰ ছাত্ৰ আছিল আৰু বিদ্যালয়খনৰ ফালৰ পৰাও যথেষ্ট তেওঁক সহায় সাৰথি আগবঢ়োৱা হৈছিলে। কি ক'ব আচলতে? সেইটো আচলতে তাৰ একাগ্ৰতাৰ কাৰণে হৈছে আৰু লগতে সি বহুত ডিচিপ্লিনড হয়। মানে যদি আমি পৰীক্ষাৰ সময়ত নপঢ়ি একদম আৰম্ভণিৰ পৰাই পঢ়ি যাওঁ, তেনেহ'লে এটা ভাল ৰিজাল্ট হ'ব। আৰু সেয়া সি জ্বলন্ত উদাহৰণ, একদম আৰম্ভণিৰ পৰাই পঢ়িছে আৰু শেষলৈকে। আৰু আমি যেনেকৈ তাক বুজাওঁ যে এনেকৈ ধৰণে পঢ়িব লাগিব, এনেকৈ ধৰণে কৰিব লাগিব, সেই সকলোবিলাক কৰিছে আৰু যেনেকৈ বিচাৰিছোঁ সেনেকুৱাই ৰিজাল্ট হৈছে। মানে আমি যিমানখিনি ভাবিছোঁ সি সিমানখিনি কষ্ট কৰিছে আৰু সিমানখিনি ৰিজাল্ট এটা পাইছে। আমাৰ গ্ৰীণ ভেলীৰ পৰা যিমানখিনি আমি ল'ৰা ছোৱালীয়ে দিছে 100%ই পাছ কৰিছে। তাৰে আপোনাৰ 3জনৰ এটা সাংঘাতিক ভাল ৰিজাল্ট হৈছে, আউটষ্টেণ্ডিং ৰিজাল্ট হৈছে, 94কৈ আহিছে। আৰু বাকী সকলোৰে আপোনাৰ ষ্টাৰৰ ওপৰত নম্বৰ পাইছে আৰু সি চবচে বেষ্ট নম্বৰ পাইছে আৰু বহুত ভাল লাগিছে। মানে ভৱিষ্যত দিনতো আপোনালোকে নিশ্চয় নিশ্চয় আমাৰ ভৱিষ্যত দিনলৈকে আমি যেতিয়ালৈকে থাকোঁ, যেতিয়ালৈকে আমাৰ স্কুল আছে, যেতিয়ালৈকে জাজৰি আছে, যেতিয়ালৈকে গ্ৰীণ ভেলী আছে, আৰু তেতিয়ালৈকে ৰিজাল্ট ভাল হৈ থাকিব, সেইটো আশা কৰিছোঁ। স্থানীয় ব্যক্তিসকল আছে, কি ক'ব আজি ছাত্ৰগৰাকী ফলাফল? হয়, আমাৰ খুবেই ভাল লাগিছে। আমাৰ এইটো এটা গোটেই জাজৰি অঞ্চলৰ কাৰণে এটা ভাল খবৰ যে ইমান দুখীয়া ঘৰৰ ল'ৰা এটাই বাপেকে ই ৰিক্সা চলাই পেলাই কষ্ট কৰি ল'ৰাটো পঢ়াইছে। ইমান ভাল ৰিজাল্ট হোৱাৰ কাৰণে ধৰক আমাৰো ওচৰ চুবুৰীয়া মানুহবোৰৰ লগতে ধৰক স্কুল চবৰে এটা মনত মানে খুব ফূৰ্তি লাভ কৰিছে। হয়, আচলতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। মই কৈছোঁ এইগৰাকী ছাত্ৰ, যিগৰাকী ছাত্ৰৰ পিতৃ আচলতে এগৰাকী টমটম চালক, অতি কষ্টৰে এইখন টমটম চলাই জীৱিকা নিৰ্বাহ কৰি আছে আৰু তাৰ লগতে পুত্ৰক পঢ়ুৱাইছে। আৰু আজি পুত্ৰৰ এই ফলাফলত সকলো আনন্দিত হৈ পৰিছে। মই দেখুৱাইছোঁ এবাৰ পৰিৱেশ আচলতে তেওঁলোকৰ, আৰু সকলোৱে আচলতে পুত্ৰক লৈ গৌৰৱান্বিত অনুভৱ কৰিছে। আৰু যিহেতু ছাত্ৰগৰাকী এই যি ফলাফল, সেই ফলাফল উচ্চ শিক্ষাৰ ক্ষেত্ৰতো তেওঁ যথেষ্ট আগবাঢ়িব বিচাৰে আৰু সকলোৰে সহযোগিতা তেওঁ বিচাৰে। আৰু এনেদৰে বৰ্তমান পিতৃয়েও
আৱেগিক হৈ পৰা পৰিলক্ষিত হৈছে আৰু আমিও এগৰাকী ছাত্ৰ তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।